ঘটনা মানে তেওঁলোকে যিটো কথা যোৱাকালি কৈছে তেওঁলোকে নিজে মানে যদি আপোনালোকে যদি ভালকৈ ইনভেষ্টিগেশ্যন কৰে তেওঁ মৃত্যুৰ পূৰ্বে যিখন লিখি থৈ গৈছে সেইখন চাগে আপোনালোকে পাইছে মোবাইলে গতিকে যোৱাকালি মই এইখিনি কথা আমাৰ নিউজ লাইভৰ কেমেৰাৰ আগত মই কৈছোঁ গোটেইখিনি কথা চ' আগদিনা ৰাতি টাইম মূলত 1 বজালৈ কথা পাতিছে মানে মই ৰাতি ঘৰ আহোঁতে অকণমান দেৰি হৈছে মই 12টামান বজাত ঘৰ আহিছোঁ মই কথা পাতিছোঁ তাৰপিছত তাই মোক কৈছে যে ভাত খালা নে মই যে ভাত খোৱা নাই মই গা ধুওঁ তাত মই গা ধুব গ'লোঁ গা ধুব গৈ কিনে ভাত খালোঁ ভাত খাই উঠি আকৌ তাক মই ফোন কৰিছোঁ ফোন কৰি কিনে কৈছোঁ ভাত খালোঁ দে মই তই ভাত খালি নে কৈছে তাই কিহেৰে ভাত খাইছে কি ভাত খাইছে নাজানো মানে তাই গাখীৰ ভাত খোৱা বুলি কৈছে মোক কিন্তু ভাত খোৱা নাই চাগে তাই তাৰপিছত মোক সুধিছে চিকেনৰ কথাটো ক'লোঁ মই চিকেন নাখাবা মই বেমাৰৰ কাৰণে তাৰমানে মানা কৰে তাৰমানে কৈছোঁ মই খোৱা নাই মই মাছেৰে খাইছোঁ সেনেকৈ কিন্তু কৈছোঁ মাতো মই শুদে দিনটো মানে বহুত কষ্ট হৈছে বহুত ৰ'দ আছিলতো সেইদিনাখনে শুক্ৰবাৰে মই মাথাটো বিষাইছে আৰু মানে মই ঔষধো খাব তাৰমানে অকণমান কিবা এনজাইটিৰ ঔষধ কিবা কিবি এনেকুৱা আৰু মই শুই গ'লোঁ শুই যোৱাৰ পিছত ঠিক আছে খোৱা তুমি মোক এনেকৈ ক'লে আকৌ তাই মোক ফোন কৰিছে তাৰে পিছতে ফোন কৰি কিনে কৈছে শুলা নেকি মই কৈছোঁ মই শুলোঁ বহুত টোপনি লাগিছে মাথা বিষাইছে মই এনেকৈ ক'লোঁ কৈছে 5 মিনিট কথা পাতাচোন মোৰ লগত এনেকৈ ক'লে মই কৈছোঁ মই নৰ্মেলি যেনেকৈ আৰু কোনোবা ৰাতি ফোন কৰিলে আকৌ কালি কথা যিটো কণ্টিনিউ কথা পাতোৱে মই তাত মই কৈছোঁ কালি কথা পাতিম দে আজি মোৰ বৈদ্য টোপনি লাগিছে মানে কৈ কিনে কৈছোঁ ঠিক আছে হ'ব দে খোৱা তাত মই শুই গ'লোঁ তাৰপিছতে ৰাতিপুৱা মই তেতিয়া উঠাই নাই 9টা বজাত তাতে যিজন মানে যাৰ মানে নাম লিখিছে ছুইচাইড নোটত গীতু বুলি ডিম্পী তালুকদাৰ তাইৰ নাম তাইৰ ককাই কৈছে মাক কৈছে কি বোলে চিনটোক মাতি দিয়কচোন খুৰী মায়ে কৈছে সি এতিয়া নুঠে গালি দিব ৰাতি 12টামান বজাত দেৰিকৈ আহিছে সি কৈছে নাই মাতি দিয়কচোন সেনেকৈ কওঁতে সি মানে আহি কিনে দৰ্জাখন দি কিনে বহিলে সি মোৰ চকুৰ ফালে চাই আছে তাতে মই টোপনিত ৰাতিপুৱা উঠিছোঁ আৰু উঠাৰ পিছত মই কৈছোঁ কি হ'ল কৈছে তই ৰাতি কিবা তাইৰ লগত কাজিয়া কৰিছিলি নেকি মই নাই কৈছোঁ মই কৈছোঁ কাজিয়াটো কৰা নাই মই কথা পাতিছোঁ 1 বজালৈকে কৈছে কি হৈছে কচোন সি মোক যাম মুখ হাত ধুই লওঁ মই কৈ আছোঁ যাম মই নাই ক'লে মানে তাৰ মানে আজি 3 বছৰ আগত দেউতাকটো ঢুকাইছিলে ক'ভিডত ক'ভিডৰ টাইমত আৰু মই কৈছোঁ মাকৰ কিবা হ'ল নেকি সি ক'ব খোজা নাই মই ক'লোঁ কচোন সেনেকৈ কওঁতে মানে মোবাইলটো মই ল'লোঁ তেতিয়ালৈ মই মেছেজ চোৱাই নাই মোবাইলটো লৈ কিনে তাইৰ মাতটোৰ মেছেজটো খুলিছোঁ তাতে খালি 4টা মেছেজ মানে আছে এটা আছে এটা 10 মানে সিমানমানত আছে আৰু মানে দিছে যে 5 মিনিট তুমি কথা নাপাতিলে দিয়া হ'ব একো নাই সেনেকৈ দিছে মোক ছেকেণ্ডটো দিছে এটা 26ত গুড নাইট আৰু বেলেগকৈ দিছে আই লাভ ইউ আৰু ৰাতি 3:14 দিছে আই এম চৰি সেইখিনিয়ে মেছেজ তাৰপিছত নাই আৰু তাৰপিছত মানে মোৰ মানে মা পেচেণ্ট দেউতা পেচেণ্ট চ' মই যদি পটকৈ ভাগি পৰোঁ দেউতা মোৰ হাৰ্ট পেচেণ্ট গতিকে মই এইখিনি বস্তু অকণমান মাক দেখাবই লাগিব মই এনেকৈ ৰাতিপুৱা উঠালৈকে মায়ে মোক গৰম পানী আনি দিয়ে মই চাহ আৰু গৰম পানী নোখোৱাকৈ মই ক'তো ওলাই নাযাওঁ তাৰ মায়ে ভাতো বনাইছে মোৰ সেইদিনা কিয় বা সোনকালে এনেই দেৰিকৈ ভাতো বনাইছে মোৰ কাৰণে তাতে মাক মই কৈছোঁ মা চাহ দে মই এনেকৈ মুখখন ধুই চাহটো খাই গাটো ধুই মই ওলাই গ'লোঁ মাক কোৱাই নাই মই ওলাই যাওঁতে ওলাই গৈ কিনে মই এতিয়া প্ৰথম মৰ্গৰ ফালে গৈছোঁ মই যাওঁতে মৰ্গত মানে কোনো মানুহ নাই তাত মই গুচি আহিলোঁ তাতে মোৰ লগৰ ভাৰ্গৱ বোলাটো তাক ফোন কৰিলোঁ সি কৈছে তই নাযাবি সি মোক এনেকৈ কৈ আছে হেৰি তই সিহঁতৰ ঘৰত নাহিবি মোৰ লগৰবিলাকে মই ফোন কৰি কৈছে নাযাবি কিবা এটা বেলেগ চিন ক্ৰিয়েট হ'ব তাতে মোক পুলিচে ফোন কৰিলে তেতিয়া মই মৰ্গৰ পৰা ওলাই আহি কিনে মই আমাৰ যিটো এইটো আমাৰ ভাঙাগড়ৰ কাষত যিটো পেট্ৰল পাম্প আছে সেইখিনি পাইছোঁ ফোন কৰোঁতে কৈছে আপুনি চিন্তু কলিতা হয়নে মই কৈছোঁ হয় কৈছে আপুনি হেৰি কৰক ছোৱালী এজনী ঢুকাইছে আপুনি থানালৈকে আহক মই ঠিক আছে হ'ব মই যাই আছোঁ এনেকৈ কওঁতে মানে আহি কিনে তাতে আকৌ এই ৰাজগড়ৰ বিগ বাজাৰ কিনে মানুহ দুজন লগ পালোঁ সুধিলে তাৰমানে মোক সুধোতে অলপ দেৰি হ'ল আকৌ ফোন কৰিলোঁ মই ফোন কৰি দাদা মই আহিছোঁ কৈছে এটা কাম কৰা এতিয়া আহিব নালাগে মোৰ অলপ কাম আছে বেলেগ কেছত মই ওলাই আহিছোঁ তুমি 7টামানত আহা মই ঠিক আছে হ'ব তাতে এনেকৈ গৈ কিনে মোৰ দাদা এজনৰ হোমষ্টে আছে কমাৰ্চত তাতে আমি গোটেই ল'ৰাবিলাক লগৰবিলাক আহিল মোৰ তাতে আমি থাকিলোঁ দিনটো থকাৰ পিছত খবৰো লৈ আছোঁ মই এই মৰ্গত কেতিয়া ওলাবগৈ বহুত দেৰিকৈ ওলাইছে বাৰু তাৰ হেৰিটো আকৌ গধূলি 7টা বজাত মই থানালৈ গ'লোঁ থানালৈকে পুলিচেও মোক সেই ছেম কথাটোৱে সুধিছে ৰাতি কিবা কাজিয়া হৈছে নেকি মই কৈছোঁ ৰাতিটো কাজিয়া হোৱা নাই কথা পাতিছোঁ মই এটা 10লৈ মই কথাই পাতিছোঁ কৈছে কি দিছিলে ৰিলেশ্যনশ্বিপত আছিলোঁ মই বেছি দিন হোৱা নাছিলে হাৰ্ডলি 1 বছৰ 6 মাহ 5 মাহমান হৈছিলে যিজন ছোৱালী তাইৰ নাম লিখি গৈছে মানে সেই আৰু এজনে লিখিছে উপাসনা তাইৰ লগত মোৰ মোটামুটি 14 বছৰ নাছিলে মাজতে 3 বছৰ মোৰ তাইৰ লগত এৰা এৰি হৈছিলে 2013-14লৈ তাৰমানে কোনোবা এজন আকাশ প্ৰীতম এজন ল'ৰা এজন ভাল পাইছিলে এই ছিংগাৰ তেওঁ তেতিয়া এৰা এৰি হৈছিলে আকৌ মানে মোৰ পেচাপ হৈছিলে তাৰপিছত আকৌ আজিৰ পৰা 4 বছৰমান আগত মানে তাইৰ লগত আকৌ মোৰ এৰা এৰি হৈছে তাৰমানে ইয়াতে গোটেই মই যদি ক'ব খোজোঁ ডিম্পী তালুকদাৰে কি কৰে তাৰমানে মাকক মানে মেছেজ দি কিবা কিবি মোৰ এগেইনষ্টত কৈ থাকে মই
ডিম্পী তালুকদাৰ তাইৰ মানে য'ত মোমায়েকৰ ঘৰ তাইৰ ঘৰৰ ফ্ৰণ্টৰ ঘৰ তাই মানে এনেকুৱা টাইপ কৰিছিলে মানে কি তাই যিহেতু তাই সৰুৰ পৰা পাইছোঁ তাইক ডমিনেট কৰি ৰাখোঁ যে আমাৰ কথা মতে তই চল কিবা কৰ সেনেকুৱা টাইপত তাই কৰি দিয়ে সদায় তাই মোক কয় সেনেকৈ কৈছে বোলো হ'ব দে কৈ থাকক দে কৈ থকাটো বাদ দে মই নাই কওঁ আৰু তাইও সৰু অকণমান বুজাটো অকণমান টান পায় আৰু মাজতে মাকে ড্ৰিংকছ কৰে ৰাতি আৰু মাকে ড্ৰিংকছ কৰাটোত মানে ড্ৰিংকছ কৰি উঠে তাইক মানে যা তা কথা কয় তই মৰি যা তোৰ দৰে ছোৱালী নালাগে তোৰ কাৰণে লাজ পাওঁ অমুক তমুক আজি পিয়লি ফুকন আজি যিটো কেছ হৈছে আজি মোৰ ঘৰৰ ওচৰৰ মানুহে 20% মানুহে মোৰ এই কেছটো জানে মানে মোৰ লগৰখিনি ফ্ৰেণ্ড চাৰ্কেলটোৱে মই কাকো জনোৱা নাই যে মই যদি তাইক ভাল পাওঁ কিবা কৰোঁ কিন্তু সিহঁতৰ যিটো ডিম্পী তালুকদাৰৰ ঘৰখনে সিহঁতৰ চুবুৰীটোৰ গোটেই মানুহক মানে কৈছে আনকি ডিম্পী তালুকদাৰৰ ঘৰৰ ওচৰৰ মানুহৰ পৰা মাকৰ তাত ফোনো গৈছে যে আপোনাৰ ছোৱালীৰ বোলে বিয়া ঠিক কৰিছে পিয়লি ফুকনৰ ল'ৰা তে কোন ল'ৰা কৈছে অমুক ল'ৰা কৈছে নহয় মিছা কথা ইমানখিনি পৰ্যন্ত গৈছে কিন্তু লাষ্টত মানে তাই মানে কি হ'ল মানে বস্তুবিলাক ভাবি মানে তাই যোনদিনা মৃত্যু তাৰে আগমুহূৰ্তলৈকে মই তাই মোক নজনালে আৰু তাই মানে সদায় পাপাকৰ কথা কয় যে পাপাৰ কাৰণে মই আছোঁ মায়ে মোক বুজি নাপায় মোক মই হ'ব দে পাপা মাও তোৰ মা পাপাও তোৰ পাপা পায় সমানে মনে মই এনেকৈ তাইক বুজাওঁ এতিয়া চাওক 22 বছৰীয়া ছোৱালী এটা কোনে পইচা দিব তাইৰ পৰা মই কিমান টকা লওঁ খুব বেছি 200 টকা 300 টকা তাই যেতিয়া মোক ফোন কৰে ৰাতি যে মই খাব যাওঁ যে ক'ত খাব যাওঁ কৈছে বাৰ্বিকিউ যাওঁ বাবুক লৈ যাম তাই গাড়ীখন লৈ ওলাই যাব যে পইচা আছে নাই পইচা আছে পাপাৰ পৰা লৈছোঁ 500 টকা লৈছোঁ তাই সেনেকুৱা টাইপত তাই কয় আৰু কেতিয়াবা ধৰক মোক কয় মোক 200 টকা এটা ৰিচাৰ্জ কৰি দিয়াচোন এনেকৈ মোৰ একাউণ্টত নাই পাপা এতিয়া শুইছে মই ৰিচাৰ্জ কৰি দিওঁ টকা সেইটোত যদি তেওঁলোকে যদি মোক যদি প্ৰমাণ দিব পাৰে তেন্তে মই আইনৰ পৰা যি কৰে মোক কৰিব কাৰণ 22 বছৰীয়া ছোৱালী এটাক মানে ঘৰৰ পৰা কিমান টকা দিব গতিকে সেইটো মই নিজেই চক মানে মানুহে কালি মই যিটো মানে মই নিউজ লাইভত কৈছিলোঁ বহুত কমেণ্ট দিছে মই কমেণ্টবিলাক পঢ়িছোঁ যে কোনো দুখ নাই কিবা নাই কিন্তু মই আচলতে মই মা দেউতাৰ কাৰণে মই মানে নিজক ষ্ট্ৰং কৰি আছোঁ মই যদি মানে ভাগি পৰোঁ মোৰ মা দেউতা ভাগি পৰিব কাৰণ মা দেউতা যিহেতু মোৰ হাৰ্ট পেচেণ্ট দেউতাৰ পেচমেকাৰ আছে ব্ৰেইনত 3টা অপাৰেশ্যন আছে কাৰণ যোৱাকালি আৰু দেউতাই প্ৰত্যেক দিনা 6টা বজাৰ পৰা 9টা বজালৈ নিউজ চাই মই কালি দেউতাক টিভিত বহিব দিয়া নাই মাক কৈছোঁ দেউতাক বহিব নিদিবি মা দেউতাক মই কালি নিউজ চাব দিয়া নাই আৰু নিউজত চব এইবিলাক কথা কৈ আছে তেওঁলোকে কান্দি মাইকী মানুহ কান্দি কৈ আছে আৰু মই আপোনালোকৰ মাধ্যমেৰে এটা বস্তু ক'ব খোজোঁ যদি তেওঁলোকৰ মাক আৰু দেউতাকে ভাবিছে যে মোৰ কিবা জেল গ'লে তেওঁৰ ছোৱালীটো বোলে শান্তি পায় আত্মাই শান্তি পায় তেন্তে মোৰ এইটোত ক'ব লগা একো নাই আইনে যি কৰে আইনে যদি কয় মই জেল যাব লাগে মই জেল যাম সেইটো বস্তুটো মই সিদিনাখনো কৈছোঁ পুলিচকো মই কৈছোঁ যে আপোনালোকে ইনভেষ্টিগেশ্যন কৰক চাওক কিবা মেছেজত কাৰোবাৰ কাজিয়া হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু তাই যদি সেই বস্তুটো যদি পাৰ্টিকুলাৰলি কৈ কিনে যদি কিবা হ'ল তেতিয়া মোৰ গাত মোৰ ফল্ট আছিলে কিন্তু তাইতো মোৰ কথা একো নক'লে বৰঞ্চ তাই লিখি থৈ গ'ল যে মায়ে বিচাৰিছিলে মই মৰি যোৱাটো এতিয়া ইহঁতে সুখী ডিম্পী গীতু উপাসনা আমাৰ গীতুৰ মা মানে মোৰ ঘৰতো তাৰমানে গীতুৰ মানে ডিম্পী তালুকদাৰৰ মাক উল্টা কথা কয় যে তাই কি ছোৱালী ভাল পালে আপোনাৰ ল'ৰাই তাই হাফ পেণ্ট পিন্ধি ঘূৰে ছেকেণ্ড কথা তাই মানে কি বুলি কয় ল'ৰাৰ লগত থাকে ছোৱালী ফ্ৰেণ্ড নাই অনবৰত ল'ৰাৰ দৰে ঘূৰি ফুৰে মানে ডিম্পীৰ মাকে কয় উপাসনাৰ মাকো কয় এইটো কথা মোৰ মাক এইবিলাক কথা মোৰ দাদাক পৰ্যন্ত মাতি নিছে উপাসনাৰ ঘৰত এইবিলাক কথাত মিছা কথা মোৰ এৰা এৰি হৈছে তাই নিজেই কৈছে বিয়া নহওঁ মোটামুটি 4 বছৰটো হৈ গ'ল 4 বছৰ বেছি হ'ল 4 বছৰে হ'ল মানে কি জানে মানে ডিম্পী তালুকদাৰ ছোৱালীজনী এনেকুৱা তাইৰো বিয়া ঠিক হৈছিলে যে তাইৰ মানে ল'ৰা আছিলে ছেক্ৰেটাৰীত চাকৰি কৰিছিলে 2 বছৰ 3 বছৰত থাকি তাৰ লগত এৰা এৰি হ'ল আৰু মানে তেতিয়া মানে উপাসনাক মই ভাল পাই আছিলোঁ তেতিয়া মানে মই কিছুমান বস্তু মানে যাব নিদিওঁ তাই ৰাতি ধৰক 7টাতো ওলাই যায় 8টা বজাত ওলাই যায় মই মানা কৰোঁ মানে উপাসনাক আগতে আৰু মই এতিয়া মানে মই ৰিলেশ্যনশ্বিপত আছিলোঁ তেতিয়াৰ কথা কৈছোঁ মই তেতিয়া মানে ডিম্পীহঁতে মানে অকণমান মানে বেয়া পায় মানে মামাক লগত যাব নিদিয়ে কিবা নিদিয়ে বোধহয় সেনেকুৱা কিবা এটা সিহঁতত থাকিল আৰু যে মই তাৰ এৰাই লৈ আহিছোঁ মানে সিহঁতৰ মানে যিটো মানে গ্ৰুপ আছে গ্ৰুপটো মানে আছে বহুতকেইটা মানুহ 8-10 জনী কোনো এটাৰে মানে ৰিলেশ্যন নাই চবৰে বেষ্টি বুলি কয় দুটাই একেলগতে থাকে তাই গুৰুকুল জাতীয় বিদ্যালয় নাই সেইটো মই মিছা নকওঁ এইটো কথাত ডিম্পী এইটোত নাই কিন্তু তাই মানে কি লাগিল যে মাতুক তাই মানে ডাঙৰ কৰিছে তাইৰ মতে চলিব লাগিব তাই মানে ডমিনেট কৰিব খোজে যে হেৰি যি কৰ মোৰ মতে কৰ মই কৰিম মাকক মানে মেছেজ দিয়ে হোৱাটছএপত দি কিনে মাকক শিকাও দিছে যে ডিলিট এভৰিৱান বুলি এটা অপশ্যন সেইটো টিপি দিলে হ'ল নহ'লে তাই দেখা হ'ব কিন্তু তাইৰ এটা কিবা ছফ্টৱেৰ এটা আছে মই নাজানো এইটো মানে সেইটো মাৰি দিলে মানে ডিলিট মেছেজখিনিও মানে ওলাই আহে আৰু তাই এতিয়া মোক কয় বস্তুখিনি
আৰু মাকে ড্ৰিংকছ কৰি কিনে বেয়াকৈ কয় তাইক আৰু তাই মানে কি কৰে যেতিয়া মাকে গালি পাৰিব তেতিয়া মানে কি কৰে তাই মোবাইলত যিটো মোৰ হোৱাটছআপটো ওলাই কিনে ভইচটো কণ্টিনিউ কৰি কিনে মোৰ তাতে পঠাই দিয়ে মোৰ তাতে ৰেকৰ্ডিঙো আছে কালি মই নিউজ লাইভৰ টাইম ষ্টাৰ মই দিছোঁ গোটেইখিনি এতিয়া চাওক এতিয়া আপোনালোকে নিজেও যিখন ছুইচাইড নোট আছে সেইখন নিজে আপোনালোকেও পাইছে বা পুলিচেও পাইছে আৰু মই যদি আছামী হ'লোঁ হয় বা মই যদি ভিক্টিম হ'লোঁ হয় মোক পুলিচে কেতিয়াবা এৰেষ্ট কৰিলে হয় পুলিচে চাগে কোনো ক্লু পোৱা নাই সেইকাৰণে মোক এতিয়ালৈ মানে এৰেষ্ট কৰা নাই বা মোক হেৰি কৰা নাই যদি মোৰ ভুল আছে মই আৰু এবাৰ কৈছোঁ যে যদি মোৰ ভুল আছে যদি মাক দেউতাকে মই জেল গ'লে শান্তি পায় তেওঁৰ ছোৱালী যদি শান্তি পায় আত্মাই শান্তি পায় তেনে মই যোৱাত কোনো আপত্তি নাই হোৱা নাই মাজতে কিবা এটা আজিৰ পৰা 10 মাহমান আগত তাইও কিবা এটা কুণাল নামৰ ল'ৰা এটা মানে ভাল পাইছিলে বেছিদিন নাছিলে তাই মোক কৈছিলে আৰু মাকৰ কাৰণে তাক এৰা বুলি কৈছিলে মানে বিহাৰী ল'ৰা এজন আছিলে গতিকে সেইটো কথা কওঁতে মই এদিন কৈছিলে তাই মই কওঁতে তাই কিবা মেছেজ কৰিছিল নেকি গতিকে মই কৈছোঁ মেছেজ নকৰিবি এনেকুৱা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজত থাকেই কিবা কিবি কিন্তু তাই যদি তাইক মেছেজ কৰাৰ কাৰণে যদি তাই যদি নিজক চেছ কৰিছে সেইটো তেওঁলোকৰ তেওঁ ৰাতি এটা মৰা মানুহে মৃত্যুৰ পূৰ্বে তেওঁতো মিছা কথা কেতিয়াও কৈ নাযায় তেওঁ সঁচাখিনিয়ে কৈ যাওঁ পুলিচেও মোক এইটো কথা কৈছে যে মানুহে মৃত্যুৰ আগত কেতিয়াও মিছা কথা নকয় বা তাইক মই ফ'ৰ্চ কৰোঁ তই এনেকৈ লিখি কিনে তই মৰি যা কাৰণ যিটো বস্তু মই আজি মই 151 লাখবাৰ ক'ম 1 বজালৈ মই তেওঁলোক কথা পাতিছোঁ সেইদিনাখন ইপ্সিতাক মই লগ পাইছিলোঁ ইয়াতে আমাৰ যিটো ভাৰ্গৱ যিটো গীতু হয় ডিম্পী তালুকদাৰ সিহঁতৰ ঘৰত মানে ফ্ৰণ্টৰ ঘৰটো মোমায়েকৰ ঘৰটো সেনেকৈ তাৰমানে আহিছিলে এই মানে য'ত আমাৰ ইয়াতে মোৰ ঘৰৰ কাষতে পিয়লি নগৰৰ আগত শনি মন্দিৰৰ ওচৰত সেনেকৈ মই লগ পাইছিলোঁ সিহঁতৰ লগত মই আগতে ফুৰিবও গৈছিলোঁ তাই মাক বাবু ৰাস চাবও গৈছিলোঁ হাউলিত ছেকেণ্ড মই খানা খাবও গৈছোঁ চান্দুবিত আৰু মানে আমাৰ যিটো প্ৰেমৰ যিটো মানে সম্পৰ্কটো এইটো মানে ইনচিডেণ্টেল প্ৰেম হৈছে তাই মোতকৈ সৰুটো ইনচিডেণ্টেল প্ৰেম এটা হৈছে মানে কি হৈছিলে মাজতে মানে মোৰ কালী মন্দিৰ এটা আছে আমাৰ ইয়াতে চোনচালিত তাই আৰু মাক আহিছিলে কিবা এটা কামত আহোঁতে তাৰমানে ফটো এটা উঠিলোঁ আমি জাষ্ট ফটো ক্লিক এটা এনে তাই লৈছে চেল্ফিটো মই জাষ্ট ফটোখন মানে হোৱাটছআপ ষ্টেটাছত দিছিলোঁ এই ফটোখনক লৈ কিনে ডিম্পী তালুকদাৰে তাৰমানে এনেকুৱা এটা ক্ৰিয়েট কৰি দিলে মাকৰ আগত তাইক বোলে কোনোবা ক'লে মানে চিন্টুৰ অমুকৰ ছোৱালীৰ লগত কিবা আছে নেকি হেন তেন কিবা কিবি এনেকুৱা এটা ক্ৰিয়েশ্যন এটা কৰি দিলে নহয় লাষ্টত মানে সেই ফটোখনক লৈ কিনে আমি তেতিয়া কথা পতা হ'লোঁ মেছেজ কৰোঁতে তাইৰ ফোন নাম্বাৰ নাছিলে জাষ্ট আইতাক মানে GMCত থাকোঁতে মই ফোন নাম্বাৰটো লৈছোঁ তাই মানে এনেকুৱা ক্ৰিয়েট কৰি দিলে মানে কথা পাতোঁতে তাৰমানে এটা মানে প্ৰেমত হেৰিত পৰিণত হ'ল গতিকে সেই বস্তুটো তাইকো কম হয় এইটো কথা মই তাইক ডিম্পীক মাককো কৈছোঁ যে কিহৰ কাৰণে আজি হ'ল কিন্তু মাকে মোক মদ খাই কিনে ফোন কৰে বেয়া ভাষা দি গালি পাৰিছে এদিন আছে মোৰ তাতে ৰেকৰ্ডিংখিনি যদি আপোনাৰ ভাষাটো মই ক'ব নোৱাৰোঁ সংবাদৰ আগত বেয়াকৈ কৈছে আৰু তাইকো মদ খাই কিনে যি টি কথা কয় তাই নিজে কৈছে তুমি মা মদ খাই কিনে মূৰত কথা নক'বা মদ খাই যি টি নবগিবা মাকে কয় যে মই মদ খালেহে সঁচা কথা ওলায় আৰু তাৰমানে কি হয় সিহঁতৰ ঘৰত তাই 2013 চনত এবাৰ ছুইচাইড এটেম্প কৰিছিলে মানে তেতিয়া মই তাইক চিনিও নাপাওঁ সেয়াও নকৰোঁ মানে সিহঁতৰ ঘৰত মানে এইটো ঘৰুৱা কথা কিন্তু যিহেতু তেওঁলোকে মোৰ কথা ইমানখিনিয়ে কৈছে মই ওলাব লগা বাধ্য হৈছে তাৰ কাৰণে ক্ষমা কৰিব মানে দেউতাকে মানে এজনী বেংগলী মাইকী এজনী ভাল পায় তাৰপিছত মানে সেইটোক লৈ কিনে সিহঁতৰ ঘৰত মানে বহুত কাজিয়া হৈছিলে মানে তাই কোৱা কথা আৰু গোটেইখিনি আৰু তাই মোক হেৰিও দিছে ফটোও দিছে তাৰপিছত মানে কি হ'ল মাজতে মানে দেউতাক আৰু মাকৰ দিব যোৱালৈ গৈছিলে তো তাই সেইটো সহ্য কৰিব নোৱাৰি তাই স্লিপিং টেবলেট খাইছিল মানে 14টা নে 16টা খোৱা বুলি কৈছিলে তাই নেমকেয়াৰত এডমিটো আছিলে তেতিয়া তো তাৰপিছত সেনেকৈ ক'লে আৰু কি কৰে তাইকো মানে সেই মাইকীজনীও গালি পাৰিছে কিবা হৈছে পিছত মই তাইক সোধোঁ কৈছে মা ক'ত হেৰি পাপাৰ এই চলি আছে নে এতিয়া কৈছে আছে নেকি পাপাই দেখোন গধূলি দিনত দেখোন নাথাকে ঘৰত তাতে থাকে গতিকে এবাৰ কৰিছিলে তাৰপিছত এইবাৰ বা আকৌ কি হ'ল মই মানে ধৰিব নোৱাৰিলোঁ ডিপ্ৰেশ্যন মানে তেওঁ মাথাত এটা বস্তুৱে লাগিলে মানে মোক সদায় কয় যে তুমি তোমাৰ কথা তোমাৰ লগত 10-20 জন ল'ৰা সদায় ঘূৰি থাকে তুমি চবকে হেল্প কৰা আজি তুমি মোৰ কাৰণে ডমিনেট হৈ থাকিব লগা হৈছে আৰু তাই মানে মোক সদায় কয় যে তুমি ৰিভেঞ্জ কিয় নোলোৱা তোমাৰ কথা ইমান বেয়াকৈ কৈ থাকে ৰিভেঞ্জ কিয় নোলোৱা মানে ডিম্পী তালুকদাৰ আৰু উপাসনাৰ কথা মোক কয় মই কৈছোঁ ৰিভেঞ্জ লোৱাত কি হেৰি আছে নিজে সময় আহিলে নিজে দেখা হ'ব তই মনে থাক মই সেনেকৈ কওঁ খালি কিন্তু তাই সেই লাষ্টত মানে একো নোকোৱাকৈ মনতে বস্তুবিলাক লৈ লাষ্টত নিজকে চেছ কৰি পেলালে মানে মই নাই মাকৰ কথাই মই বেছি কিয় নকওঁ কাৰণ মাক এজনৰ নিজৰ ল'ৰা ছোৱালীক শাসন কৰাৰ অধিকাৰ সম্পূৰ্ণ আছে তাত কোনো সেয়া নাই কিন্তু শাসন মানে এনেকুৱা শাসন নহয় যে কোনোবাই কথা লগাব কোনোবাই উচতাই দিব সেই বস্তুটোত মাকে কৰিব নালাগিছিলে আৰু মাকে সদায় মানে মদ খাই কিনে তাইক কয় ভাল অৱস্থাত কোৱা নাই তাই সদায় এইটো কথা যে মই মদ খাই কিনে মোক কিয় কোৱা মানে মদ খালে মানে তাই ইফালে ডিম্পী তালুকদাৰে মাকক লগাই দিয়ে অমুক সি তমুক তাই যদি আইচক্ৰীম খাব যদি ওলাই আহে মাকক এনে লগাই দিয়ে বোলে তাই লগ কৰিব আহিছে চিন্টুক কিন্তু মই অথচ লগেই নকৰোঁ আজি 1 বছৰ 8 মাহত খুব বেছি তাইক যদি মই লগ কৰিছোঁ হাৰ্ডলি 15 দিন বা 20 দিনৰ ভিতৰত হাৰ্ডলি তাই নিজে ঘৰত গম পাব তাই নিজে ঘৰতে থাকে ঘৰৰ পৰা তাই নোলায়
ৰিচেণ্টে বাইক এখন লৈছে, মই কৈছোঁ বাইকখন লৈ ওলাই যা ফুৰি আহ, ইমান দামেৰি বাইকখন লৈছে, কৈছে মনে যোৱা নাই, সেনেকুৱা টাইপ তাৰমানে। এতিয়া মানে মই আপোনালোক সংবাদ মাধ্যমত এইটোৱে কওঁ যে ডিম্পী তালুকদাৰৰ নামটো যিহেতু তেওঁ কৈছে, ডিম্পী তালুকদাৰে আজি মোৰ কথা মিছামিছি ক'ব পাৰে, এই বস্তুটো আপুনি ইনভেষ্টিগেশ্যন কৰক, যিখন ছুইচাইড নোট আছে সেইখন আপোনালোকে চাওক, বাকী আইনে যি কৰে, যদি মোৰ ভুল আছে মোৰ শাস্তি হ'ব, যাৰ ভুল আছে। আৰক্ষী এজন এনেই বহি নাথাকে, তেওঁলোকেও কিবা এটা ইনভেষ্টিগেশ্যন কৰিব, কাৰণ আৰক্ষী পোছাকতে এনেই নাথাকে, ইনভেষ্টিগেশ্যন কৰি যিহেতু মোক 2 দিন মাতিলে, মই যেতিয়াই মাতিছে মই তেতিয়াই গৈছোঁ। গতিকে আৰক্ষী যদি মোৰ ভুল নোহোৱাকৈ যদি মোক এৰেষ্ট কৰে, সেইটো আৰক্ষীটো কোনো ন্যায় নহয় বা যুক্তি নহয়। তেওঁলোকে চালি জাৰি চাব, যিহেতু মোবাইলটো মোৰ চিজ কৰিছে, চাব কি হৈছে, কি লাষ্ট মেছেজকেইটা পাইছে আৰক্ষী, আৰু আজিকালি ফৰেঞ্চিকত দিলে ওলাই যায় কি ডিলিট কৰিছোঁ কি ডিলিট কৰা নাই। গতিকে আৰক্ষী এইটো সময়ত দেখা যাব। আজি মই যেনেকৈ মানসিকভাৱে মই আজি 5 দিন 6 দিন, আজি তেওঁৰ মৃত্যু বা 6 দিন হ'ল, যোৱাকালি 5 নম্বৰ দিনা মিডিয়া মাতি কিনে, আৰু মই এইখিনি মানে উত্থাপন মানে শুনা পাইছোঁ, আৰু মই নাজানো কিমান দূৰ সঁচা, কাৰণ বেলেগৰ কথা মই ইমান বিশ্বাস নকৰোঁ। মানে মিডিয়াৰ মানুহক তেওঁ পইচা দি মেনেজ কৰিছে, পইচা দিছে, পইচা দি কিনে তেওঁ মাতি কিনে এইবিলাক কৈছে। গতিকে এইবিলাক বস্তু মানে মই দেখা যিহেতু নাই,